দেৱৰো দুৰ্লভ দুৰ্লভ শব্দটোৰ অৰ্থ কি এতিয়া দুৰ্লভ শব্দটোৰ অৰ্থ হৈছে পাবলৈ নাই এবাৰেই জন্ম পায় আমি শিখ ধৰ্মৰ মানুহ আপোনালোকে জানে শিখ ধৰ্মৰ বৰকুলা নগাঁও জিলাৰ বৰকুলা নানকশ্বৰ গুৰুদ্বাৰা দুইতলা গুৰুদ্বাৰা এটা আছে তাতে আমি মুখ্য শিখ গ্ৰন্থী বুলি কয় গ্ৰন্থীজী অৰ্থাৎ গ্ৰন্থ চাহেবক শ্ৰী গুৰু গ্ৰন্থ চাহেবক যোনে শুদ্ধভাৱে পাঠ কৰিব পাৰিব গ্ৰন্থ চাহেব গুৰুজনাৰ সৃষ্টি বৰজাৱলী ভাষা আমাৰ গুৰু নানকৰ সৃষ্টি গুৰুমুখী ভাষাত লিপিবদ্ধ শ্ৰী গুৰু গ্ৰন্থ চাহেব যোনে শুদ্ধভাৱে পাঠ কৰি তাক অসমীয়াত ব্যাখ্যা কৰিব পাৰিব তেওঁ এক গ্ৰন্থী গতিকে তাত আমি পদত আছোঁ তাত এটা কথা শ্ৰী গুৰু গ্ৰন্থ চাহেবত লেখা আছে যে বত্তেহাৰে নাম এশহাৰে নাম না সেতিও সে কাহে জাগে আয়ে ৰামৰাজে এই মানৱী তনু পাইছোঁ কলিযুগত এশহাৰে নাম না সেতিও আকাল পুৰুষ ভগৱান পৰম কৃষ্ণৰ আপোনালোকে কৃষ্ণ কৈছে আমি ৱাহিগুৰু কৈছোঁ কথা একেটাই আকাল পুৰুষৰ নাম যোনে শ্ৰৱণ কৰা নাই কীৰ্তন কৰা নাই এশহাৰে ইমানকণ সময় নাম না সেতিও সে কাহে জাগে আয়ে ৰামৰাজে যে পৃথিৱীলৈ কিয় আহিলা পৃথিৱীলৈ মানৱী তনুলৈ কিয় আহিলা যদিন ঈশ্বৰৰ নাম লোৱা নাই কাহে জাগে আয়ে ৰাম মানস জনমে দুৰ্লভ হে সেইটোৱে কৈছে দুৰ্লভ মানুহৰ জনমটো দুৰ্লভে হৈ নাম বিনা এক ঈশ্বৰৰ নামৰ অবিহনে নাম বিনা বৃথা সব যায় নামৰ অবিহনে যদি মই 4খন গাড়ী হৈছে ঈশ্বৰৰ ওচৰত খাটিছোহি প্ৰভু আৰু 4খন হওক 8খন হওক গাড়ী ঘোঁৰা হয় নে নহয় এইটোৰ এখনো গাড়ী নাই ভঙা চাইকেলখনকে আছে এই অভাজন জসবীৰ সিঙৰ ভঙা চাইকেলখনেই আছে আৰু একো নাই গম পালেনে গতিকে আপোনাৰ 8খন গাড়ী 4খন হৈছে আৰু 4খন কেনেকৈ হয় তাৰ ওচৰত ভগৱানক খাটে আৰু কলিযুগত মানুহ 100 বছৰ জীয়াই থাকে গহিৰ करके नेम खुदाई ऊपर मंद पसाए मार कंदे ते अधिकाई जिने तिने तार मुंदे बुलाय মাৰ্কণ্ড মুনিয়ে ভাগৱততো আছে 1 লাখ বছৰ জীয়াই আছিল শিষ্যবৰ্গই কৈছিল হে প্ৰভু আপুনি 1 লাখ বছৰ জীয়াই আছে আপুনি আপোনাৰ বসবাস কৰা কুটিয়াটো কিয় সুন্দৰকৈ সাজিল দালিখৰিৰ সৈতে বেৰ দালিখৰিৰ সৈতে চালি কিয় সাজি নলয় তেতিয়া মাৰ্কণ্ড মুনিয়ে কৈছিল ভকতসকলক তেওঁ যে 1 লাখ বছৰৰ অন্তত আমি নৰতনু এৰিবই লাগিব পৃথিৱী এৰিবই লাগিব গতিকে কি দৰকাৰ এবাৰ এজন মানুহে কৈছিল কিমান আধ্যাত্মিক চাওক আমাৰ বৰকুলাতে তেতিয়াহ'লে তেওঁ কৰ্ম কৰিব নাজানিল মাৰ্কণ্ড মুনি কথা কৈছে মাৰ্কণ্ড মুনিৰ লগত কাৰ তুলনা হ'ব মানৱৰ আমি মানুহ আপোনালোক মানুহ মাৰ্কণ্ড মুনিৰ লগত কাৰ তুলনা হ'ব কাৰণ নহয় গতিকে কৃষ্ণত কি ভগৱান শ্ৰীকৃষ্ণ আৰু উদ্ধত গতিকে তেওঁ চাগৈ এলেহুৱা তেওঁ মানে নিজৰ ঘৰটো সাজি ল'ব নোৱাৰিলে অলপ মানে মজাক হিচাপে কিবা ইনচাইল ইটিকিং কৰা নিচিনা কৰিলে সেইটো আমাৰ সম্প্ৰদায়ৰ মানুহ কিন্তু তাৰ চাজাবিলাক পাই আছে কিন্তু আমি কীৰ্তন কৰি পেলাই সেইটো চবত আমি ব্যাখ্যা কৰিছিলোঁ হাৰমনিয়ামত কীৰ্তন কৰি পেলাই যে সেইটো মাৰ্কণ্ড মুনি 1 লাখ বছৰ জীয়াই থাকিও তেখেতে নিজৰ ঘৰটো সুন্দৰকৈ সাজি নললে কিয় কলিযুগত ভীষ্ম পিতামহই 1000 বছৰ জীয়াই আছিল তাকো তেখেতৰ ইচ্ছা মৃত্যু হয়নে বাৰু গতিকে ঠিক তেনেকৈ সত্যৰপা চলি আহিছে কলিযুগত মাত্ৰ 100টা বছৰ আয়ুস দিলে তাকো আমি কাৰ পৰা 100 বছৰ আয়ুস পালোঁ ফেঁচাৰ পৰা পালোঁ গাধৰ পৰা পালোঁ কুকুৰৰ পৰা পালোঁ তেওঁলোকে 20 বছৰ আমাক প্ৰত্যেকে মানৱক দিলে মানৱেও হাঁহি মাৰি লৈ ল'লে মিলি পেলাইহে আমাৰ আপোনাৰ 100 বছৰ হৈছে কিন্তু মানৱৰ আয়ুস আছিলে 40 বছৰেই হয়নে হাঁহি তেওঁলোকে লৈ ল'লে মানৱে 100 বছৰত মাতৃৰ গৰ্ভতে শপত খালে শিশু অৱস্থাত প্ৰভু ভগৱন্তৰ লগত যে প্ৰভু বাহিৰত যাম বাহিৰত উলিওৱা আপুনি অতি সোনকালে আৰু তোমাৰ নাম ল'বানে বোলে ল'ম সেইকাৰণে কৈছে মায়া ভকতৰ নাই ভকত 3টা আখৰৰ যি শব্দ আকাৰিকাৰ নাই ভকতৰ মায়া নাই অময়া ভকত হ'ব লাগিব আমাকতো ইয়াৰ পৰা গৈ পেলাই মাথা গৈ নাই নহয় এবাৰ গৈ আহিছিলোঁ আমাৰ নিৰ্দিষ্ট বক্তা গুৰু জয়ন্তীত নলবাৰী উদয়পুৰত তেখেতসকলে আমাৰ মূল কাৰ্যালয় আছিলে নগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যালয়লৈ যোৱাৰ কাৰণে হেতু কাৰ্যালয় নগাঁও টাউনৰ পৰা বৰকুলা গাঁও অসমীয়া শিক্ষক একেবাৰে অসমো অকণমান তাত গৈ আমাক ঘৰত নিমন্ত্ৰণ কৰিছিলে আপুনি নিৰ্দিষ্ট বক্তা আহিব লাগিব চিঠি এবাকি দিলে তাত তেতিয়া আমি প্ৰায় 3 ঘণ্টামান একেৰাহে ভাষণ দিছিলোঁ এইটো প্ৰভুৰ কৃপা এই যে আমাৰ যুৱচামে যে আজি ইয়াত মনাইছে
এই মহান ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান তেওঁলোকৰ চেতনাবোধ আছে প্ৰত্যেকৰে কি চেতনাবোধ আছে আমি কালি কৈছিলোঁ যে জীয়াই থাকিম যে মিছা এদিন মৰিম যে সঁচা মৃত্যুৰ বিষয়ে আমাক কানিও জানিবলৈ দিলে এই 1000 বছৰ 1 লাখৰ পৰা 1000 আহিলে তাৰপিছত কলিযুগত 100 বছৰ সেইকাৰণে গহিৰ গৰেকে নিম খুদাই ওপৰ মন্দ পছায়ে খুব তলত গাত খানে কলিযুগৰ মানৱে সেইবুলি 2 তলা 3 তলা বিল্ডিঙত জনে আছে সেইসকলে মোক খাওনি দিব দেই গতিকে কি আৰু 1 তলা ওপৰত খাজিম আৰু 1 তলা ওপৰত খাজিম তাবা থাকিব কি ইমান দিন 100 বছৰ 100 বছৰ হোৱাৰ লগে লগে বেয়া খং পৰিল কিছুমান সবৰে নহয় কিন্তু বেয়া কাম হ'ল বেয়া কাম হোৱাৰ পাছত 15 বছৰ আয়ুস কাটা গ'ল আয়ুস নিজে বঢ়াব পাৰে নিজে দুটাব পাৰে কৰ্ম অনুসাৰে এই কথাও সঁচা কিন্তু আৰু প্ৰভু ভগৱন্তই কপালত যিমান দিন থাকিবলৈ লিখি দিছে সেইটো সঁচা আমি যেনি কম অত্যন্ত ভাল কাম কৰিছে কোনো কাৰণত এটা তিলৰ সমানো পাপ কৰা নাই হেতু অমোচন হেতু গুপ্ত হিচাপেও কৰা নাই চিত্ত হিচাপেও কৰা নাই তেওঁ ইমান সোনকালে পৃথিৱীখন এৰি কিয় গুচি গ'ল হেতুত কি জানে পৰম ব্ৰহ্ম আকাল পুৰুষ ভগৱান শ্ৰীকৃষ্ণই আমি আকাল পুৰুষ বুলি কৈছো যাৰ কোনো কাল নাই কৃষ্ণ জন্ম হোৱা নাই নহয় তেওঁ জনিত জন্মগ্ৰহণ হোৱা নাই সেইকাৰণে জগতগুৰু কৃপালগুৰু শংকৰদেৱ গুৰুজনাই কৈছে গুৰুদেৱ নাম ভকত গুৰু মানে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ দেও কৃষ্ণ দেও নাম কৃষ্ণৰ নাম ভকত কৃষ্ণৰ ভকত ভকত সৃষ্টি কৰিছে জগতগুৰু কৃপালগুৰু জনাই বাকি আমি শাক্ত সকলকো আমি কেতিয়াও নিন্দা নকৰোঁ কাৰণ হনুমান কোনবাই পূজা কৰিছে হনুমান মন্দিৰত শিৱ পূজা কৰিছে তেওঁলোক হনুমান বা শিৱৰ ভক্ত ভকত আমাৰ কৃপালগুৰু জনাই সৃষ্টি কৰিছে সেইকাৰণে শৰণৰ 4 সম্পদৰ গুৰুদেৱ নাম ভকতত কিন্তু ৰামেও স্থান নাপালে তাত কেৱল পাইছে ভগৱান শ্ৰীকৃষ্ণই এতিয়া আপোনালোকে যেতিয়া যিখিনি সময় নাৰদ মুনিয়ে ভাগৱত সৃষ্টি কৰি কৰাৰ আগত 17 শাস্ত্ৰ সৃষ্টি কৰিলে 14 শাস্ত্ৰ তেখেতৰ মনত উগল থুগল লাগিল ভোক পিয়া নালাগিল এটা হেতুত আমাৰ শিখ ধৰ্মত কৈছে বাউৰা মানে হৈছে তেওঁ শাস্ত্ৰাদি সৃষ্টি কৰিলে মনত তেওঁ মতিভ্ৰমৰ দৰে হ'ল সেইখিনি সময়তে 12 স্কন্ধ ভাগৱত যে নাৰদ মুনিয়ে যেতিয়া আহি পেলাই ক'লেহি আপোনালোকে জানেই গোটেই কথাখিনি কিমান শ্লোকত তেখেতে ক'লে কোৱাৰ পাছত শ্ৰীমদ ভাগৱত বোলে আপোনালোকে পাপ কৰিছে য'ত যাগ যজ্ঞ বলি বিধান এইবিলাক কৰিব পায় বুলি লিখিলে কাৰণ যি জীৱৰ আমি সৃষ্টি কৰিব নোৱাৰোঁ সেই জীৱৰ আমাৰ লয় কৰাৰ কোনো অধিকাৰ নাই সেই কাৰণে গুৰুজনাই গাই গৈছে যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি তাই গায়া তেওঁ ৰচনা কৰিছে পৰিতাল বৰগীত আৰু তেখেতে ৰচনা কৰিছে নিজে সুৰ দিছে নিজে গাইছে আৰু জনসাধাৰণক গাবলৈ দিছে প্ৰভু উস্তাদ কৰো শান্তমিত সাৱধানিকা গণিত গ্ৰন্থ সাহেব আপোনালোকে শুনিছে অলপ আগত আমাৰ ডাঙৰীয়াই কৈ গ'ল ব্যাখ্যাকাৰ ডাঙৰীয়াই আমাৰ অভাজনৰ কথা ক'লে সুদূৰ নগাঁৱৰ পৰা আহিব পৰিৱেশ এটা লাগিব কিন্তু এটা কথা সঁচা সত্য জগত তেতা জগত সভা সমিতি যেতিয়া পাতে কিবা কাৰণত যেদিন মানুহৰ হেৰি থাকে মায়া আছে ঘৰখনলৈ যাব লাগিব আজিকালি কিছুমান ৰোগীয়া মানুহ হ'ল বেছি সময় বহিবও নোৱাৰে ডায়েবেটিছ হয় নহয় আৰু আপোনাৰ প্ৰেছাৰ কমন ৰাতি টোপনি খতি কৰিব নোৱাৰে সেইসকল কেতিয়াবা উঠিও যায় তাত আমি বেয়াও পাব নালাগিব আমি সব দৃষ্টিৰে চাব লাগিব কিন্তু সেই তাহানিত বোলে কোনোবা গজন গমন উৰণ বৰণ চাৰিমুঠি জীৱ নহয় গছেও শুনি আছিল ভাষণ বস্তু গম পাইছেনে তাৰমানে যোনজনে ভাষণ দিছিলে কোনোবা এজন মুনিয়ে পাহৰিছোঁ লেখা আছে গতিকে এই গছেই শুনি আছিল মানে কোনোৱেই মানে ভকত নাছিল গতিকে সেইকাৰণে ইয়াতো কিছু পৰিৱেশ নাই সুন্দৰভাৱে বোলে নিস্তব্ধ হিচাপে শুনিছে কিন্তু এটা কথা তাতেই বোলে নহয় আমাৰ অসুখ শান্তি আছে চবৰে হয় আমাৰ নিজৰো অসুখ শান্তি আছে ঔষধ পাতিৰ ওপৰত জীয়াই আমি ফিল নকৰোঁ গতিকে এই যে 84 লাখটা জীৱৰ ভিতৰত মানুহৰ জনমটো পাইছোঁ দুৰ্লভ পাবলৈ নাই তে মানৱী তনুটো আমাৰ শেষ দেহা আপোনাৰ গৃহত যদি পোহনীয়া জন্তু কেইটামান আছে গৰু ছাগলী সিহঁতক উপযুক্ত সময়ত আপুনি পানী দিয়ক আহাৰ দিয়ক তেওঁলোকে উপযুক্ত সময়ত আহাৰ পানী দিব নোৱাৰে যিখিনি সময়ত পথাৰত এৰি দিব লাগে দিব নোৱাৰে তেতিয়াহ'লে তাতকৈ আপুনি নোপোহাই ভাল কাৰণ কলেবৰে বেলেগ আত্মা চবৰে একেই সেই কাৰণে দেৱৰ দুৰ্লভ জন্ম পায়াসিত নৰাধম কৃষ্ণ গুণ নাম নুসুমৰ নৰাধম বুলি কৈছে আমাক কৃষ্ণৰ নাম জনে স্মৰণ কৰা নাই তেওঁৰ নাম জনে হৃদয়ংগন কৰা নাই সিটো আপোনাক বঞ্চৈ পঞ্চম পাতক সঞ্চয় এতিয়া
5টা পাপ বুলি কৈছে পঞ্চম পাপ আৰু সিটো আপোনাক বঞ্চয় যোনে আপোনাক ত্যাগ কৰিছে আপোনাৰ পৰা বঞ্চিত হৈছে পঞ্চম পাপে তেখেতক আগুৰি ধৰে যেন আত্মঘাত কৰি মৰে তেওঁ জীয়াই থাকিও আত্মঘাতৰ দৰে মানুহ কিছুমান জীয়াই থাকিও বোলে মৰি মৰি জীয়াই আছে যোনে ঈশ্বৰৰ গুণানুকীৰ্তন নকৰে এতিয়া ঈশ্বৰ মানে কি ঈশ্বৰক আমি বিচাৰিবলৈ ক'ত যাম এতিয়া ক'ত আছে ঈশ্বৰ ক'ত আছে ডাঙৰ প্ৰশ্ন ঈশ্বৰ ক'ত আছে উত্তৰত ভকতৰ হিয়াই হিয়াই ঈশ্বৰ আছে বুলি কৈছে কিউ সঁচা চাৰিমুঠি জীৱৰ হিয়াই হিয়াই আছে আমাৰ শিখ ধৰ্মত এটা কথা কৈছে আমাৰ ডাঙৰীয়াই ক'লে চিনি পায় আমাৰ বৃন্দাবন ছাৰৰ ভাগিনীয়েক তেখেতে প্ৰভুৱে ক'লে আপোনাৰ নাম ভাগি তেখেতক পাহৰি এটা লিখি লৈছোঁ বাৰু নগেন্দ্ৰনাথ বৰুৱা প্ৰভুৱে ক'লে যে আপুনি গ্ৰন্থ চাহেবৰ কিছুমান উদ্ধৃতি দিও ক'ব অৱশ্যে হয় আজি আমি শিখ ধৰ্মৰ মানুহ শ্ৰী গুৰু গ্ৰন্থ চাহেব শ্ৰীমদ ভাগৱত নামঘোষা সুখমণি চাহেব আমাৰ সাদৃশ্য কোনো ইয়াত ডিফাৰেন্স নাই পাৰ্থক্য নাই গতিকে সেইকাৰণে সুখমণি চাহেবে আমাক কৈছে আদ গুৰে নেমে जुगात गुरे नेमे सदगुरुए नेमे श्री गुरुदेवे वास्तवदे सिमरो 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 सिमरन करा सिमरन करा सिमरन करा सिमरो 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 नाम जपते अगनते अनेके वेद पुराण सिमरत सुधाखर किने राम नाम एक अक्षर राम राम বুলি কোৱাৰ লগে লগে আমাৰ ইজনৰ পৰা সিজনলৈ অন্তৰ কপট চাতুৰি বেয়া ভাব দূৰ হৈ যায় ম বুলি কোৱাৰ লগে আমাৰ বন্ধে হৈ গ'ল নহয় মুখ ৰাম পুনৰ বেয়া শব্দ সোমাব নোৱাৰে এদিকে সিমৰো 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 জাত বিশ্বম্ভৰে কে নাম জপতে আগনতে অনেকে সিমৰে জাত বিশ্বম্ভৰে কে নাম জপতে অনেকে সিমৰতে শ্ৰেষ্ঠ বেদ বুখান গুণ ৰাম নাম এক অক্ষৰ হেতু অক্ষৰ এটা মাধৱ প্ৰভুৰ ঘোষাৰ যি আমাৰ সৃষ্টিৰাজি এক নামেৰে প্ৰভু ভগৱন্তৰ এক নামেৰে যে ঘোষিত সেই ঘোষা এক ভগৱন্তৰ শ্ৰীকৃষ্ণ যি নাম সেই নামেৰে স্তুতিৰে যি ঘোষিত সেই ঘোষা আমি হাৰমনিয়ামতে তাল আছে মান আছে ৰাগ আছে আমি লগত গাওঁ শব্দ দুটা আখৰ মিলি এটা শব্দ তিনিটা আখৰ মিলি এটা শব্দ চাৰিটা আখৰ মিলি এটা শব্দ পাঁচটা আখৰ মিলি এটা শব্দ এই শব্দ এক ৰাম নামৰ যি শব্দবিলাক যি উচ্চাৰিত হয় সেই গুৰু নানকৰ সৃষ্টি শব্দ বৰগীত শব্দ নামঘোষা কোনো পাৰ্থক্য নাই সেই কাৰণেহে জানি এৰা আন কৰ্ম এটা জানি পেলাই আমাক আন কৰ্ম এৰিব কৈছে এতিয়া আন কৰ্মবিলাক কিন্তু কি ইয়াতে প্ৰশ্ন আছে ইয়াতে উত্তৰ সোমাই আছে জানি এৰা আন কৰ্ম তে আন কৰ্ম কি আন কৰ্ম হৈছে আমাক শাস্ত্ৰই যিবিলাক কৰ্ম কৰিবলৈ দিয়া নাই যিবিলাক অশাস্ত্ৰসন্মত বেয়া কৰ্ম যিবিলাক গৰ্হিত কাম যিবিলাক ভকতৰ ক্ষেত্ৰত কেতিয়াও হ'ব নোৱাৰে ভকতৰ সন্তানৰ ক্ষেত্ৰতো হ'ব না কাৰণ ভকতে নিজে ভকতৰ তেওঁ সংসাৰ কৰিছে সৰুৰে পৰা তেওঁ নিজৰ সতি সন্তানক শিকাব লাগিব বুজাব লাগিব ভগৱত তত্ত্বৰ ওপৰত একেশ্বৰবাদৰ ওপৰত বুজাব লাগিব গতিকে জানি এৰা আন কৰ্ম কলিত কীৰ্তন ধৰ্ম কলিত কীৰ্তনৰ বাহিৰে আৰু ধৰ্ম নাই শ্ৰৱণ কীৰ্তনেই কলিত শ্ৰেষ্ঠ হৰিনাম জগত উদ্ধাৰ হৰিনামে জগতখনকে সম্পূৰ্ণ বুজি পাই গৈছে পাঠ কৰোঁতে জগতখন উদ্ধাৰ কৰি থৈ গৈছে শাস্ত্ৰৰো এইহে মৰ্যাদা শাস্ত্ৰৰ পঢ়ি আমি তাৰ পৰা যদি মৰ্যাদাটো ল'ব নোৱাৰোঁ সাৰটো তেতিয়াহ'লে আমাৰ শাস্ত্ৰ পঢ়াৰ আমাৰ পাণ্ডিত্যহে প্ৰকাশ পাব তাত জানে ধুনীয়া পাঠ কৰে কিন্তু তাৰ পৰা সেই শাস্ত্ৰৰ মতে পাঠ কৰাজনে চলিছেন নাই মেইন কথা সেইটো লাগিব শাস্ত্ৰৰে এইহে মৰ্যাদা নামেহে পুণ্যৰ ৰাজা এতিয়া আমি ভাৰতৰ প্ৰধানমন্ত্ৰী আছে আগততো মনমোহন সিঙে হৈ গ'ল একদম সুন্দৰকৈ ওলাব আমাক বৰকোলাত কয় শিখ ৰাইজে অসমীয়া শিখ ৰাইজে মনমোহন সিঙৰ পৰা কিবা এটা আদায় কৰি নলয় কিয় তেতিয়া আমাৰ ভাষ্য যে মনমোহন সিং কেৱল বৰকোলা শিখিলে কাৰণে প্ৰধানমন্ত্ৰী হৈ থকা নাই নহয় ভাৰতবৰ্ষত যিমান জাতি বৰ্ণ ধৰ্ম সকলোৰে কাৰণে প্ৰধানমন্ত্ৰী চবকে তেওঁ চাব লাগিব আৰু অসমৰ সংসদৰ পৰা পাছে গৈছিল বা এইবিলাক বেলেগ কথা গতিকে সেই ৰাজা আজি ৰজাৰ মিনিষ্টাৰ পূৰ্বতে ৰজা মহাৰাজাৰ কথা আমাৰ ভাগৱততো আছে ৰামায়ণ মহাভাৰততো আছে কিন্তু প্ৰকৃত ৰজা কোন এতিয়া নামেই ৰজা নামতকৈ দ্বিতীয়জন শ্ৰেষ্ঠ ৰজা হ'ব নোৱাৰে সেই নাম কাৰ আকাল পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ নাম এক কৃষ্ণং সৰ্বদেৱা দেৱা দেৱতা আত্মা বসুদেৱছে যে কো জানে পেয় নারকেতা কা দাসে সোয়ে নিৰঞ্জন
ভগৱান শ্ৰীকৃষ্ণক বৰ্ণনা গ্ৰন্থ চাহিবত আছে কিমান সুন্দৰ চাওক সম্পূৰ্ণ মিল আছে কাৰণে এই ভকতিত বাউৰা মানে পাগল ভক্তিত পাগল হৈ পেলাই আপোনালোকৰ শ্ৰী চৰণত ধূলা ল'বলৈ আমাৰ অৰূপেও মাতিলে ৰৈ আছে সামনে গতিকে ফোনত বাৰে ফোন আকৌ কালিতো আমাৰ এজন সেই লগত থকাতে পাহৰি গ'ল নামলৈ লেখা আছে ডায়েৰীত সেইকাৰণে মই লিখি ৰাখোঁ তেওঁ কালি লৈ আহিছে গাড়ীৰ পৰা মানে বৃহৎ মানে এটা সাংঘাতিক সম্বন্ধ হৈ থাকিল যিটো সম্বন্ধ আজি ইয়াত আছোঁ প্ৰত্যেকৰে লগত আমাৰ মাতৃসকল মাতৃতুল্য পিতৃসকল পিতৃতুল্যৰ মোৰ জ্যেষ্ঠ ভাতৃসকল জ্যেষ্ঠ ভাতৃতুল্য মোতকৈ সৰুবিলাক মোৰ মৰমৰ এই মৰম চেনেহ আন্তৰিকতা আমি সদায় আমাৰ জীয়াই থাকিব লাগিব আৰু সেইটোৱে আমাক গুৰুৱে শিকাই থৈ গৈছে উমা নৰলোক হৰিব জুৰিব এই জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি সকলোৱে কৃষ্ণৰ নাম লোৱা আমাৰ সম অধিকাৰ আছে কৃষ্ণৰ শ্ৰৱণ কৰা সম অধিকাৰ আছে সেইকাৰণে শাস্ত্ৰৰে শিকে মৰ্যা নামেৰে পুণ্য ৰাজা পুণ্য দেউতা নাম ৰজা এতিয়া পুণ্য বুলি কৈছে এতিয়া পুণ্য কি মুক্তিত নিস্পৃহা যিটো সেহি ভকত কনমু ৰসময়ী মাগুহু ভকতি সমস্ত মস্তক মণি নিজা ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি মাধৱ প্ৰভুৱে যেতিয়া শংকৰদেৱ প্ৰভুৱে যেতিয়া কৈছিলে জগতৰ গুৰুৱে কৃপাল গুৰুৱে যে শাস্ত্ৰ এখন ৰচনা কৰিব লাগে য'ত বগৰীটো সুন্দৰ ফল মিঠা হয়নে তাৰ গুটিটো কিন্তু বৰ টান বগৰীটো লুটখুটকৈ যেতিয়া মানে মিঠা বগৰী কিছুমান টেঙা বগৰী থাকে কিন্তু মানুহ হৈ পেলাই যদি ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন কৰা নাই সেইসকল টেঙা বগৰী মানুহ হৈ যদি ভগৱতৰ ওচৰত অহা নাই ভগৱত প্ৰেম কৰা নাই সেইসকল টেঙা বগৰী কিন্তু মনত থাকিব বুলি টেঙা দলিমাই পেলাই দিয়ে তেওঁ তাৰমানে তেওঁ খং নলয় তেওঁ খং নলয় কিন্তু দুখ পঞ্জন বেৰি গোল্ডেন টেম্পল অমৃতসৰৰ পৰা দুজোপা বগৰী আছে গ'লে দেখিব কেতিয়াবা বগৰী ইমান পবিত্ৰ ফল বগৰীৰ তলতে গুৰু অৰ্জুন দেৱজী মহাৰাজে গ্ৰন্থ চাহেব ৰচনা কৰিছিল এজোপা গুৰু অৰ্জুন দেৱজী মহাৰাজে ৰুইছিল আৰু এজোপা গোল্ডেন টেম্পলৰ হেড গ্ৰন্থি আমি যেনেকৈ গ্ৰন্থি বাবা বুধাজীয়ে ৰুইছিল আজিও জীয়াই আছে আৰু কাঠৰ নটবল দি ক'ৰবাত ভাঙি পৰে বুলি ৰাখিছে চাবচোন এনেকৈ হাত ফুৰাওঁতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো যায় তাত পিছল হৈ গৈছে বেৰি মানে বগৰী মাধৱ প্ৰভুৱে কৈছে বগৰীৰ লগত সেই তাৰ পৰাই সম্বন্ধ চাওকচোন মাধৱ প্ৰভুৰ পৰাই সম্বন্ধ ইয়াৰ অমৃতসৰৰ পৰা আমাৰ নামঘোষাৰ সম্বন্ধ গ্ৰন্থ চাহেবৰ পৰা নামঘোষাৰ সম্বন্ধ তেতিয়া বোলে বগৰী ফলটো বৰ সুন্দৰ পকা মিঠা তাৰ গুটিটো কিন্তু বৰ টান অৰ্থাৎ আমাৰ নামঘোষা আমি পাঠ কৰোঁ তাৰ অৰ্থবিলাক ব্যাখ্যা কৰোঁতে শুদ্ধ ব্যাখ্যা হ'ব লাগিব আৰু বৰ টান কিন্তু কঠিন তাৰ ব্যাখ্যা কৰিবলৈ যাওঁতে আৰু আমিতো ধৰ্মধাৰ্য আচৰণ কৰোঁতে মূল অধিৱেশনত আমাৰ বস্তু প্ৰকাশেই কোৱা হয় আৰু হয় কৃপালু গুৰুজন নোহোৱা এদিন আমি যদি ভাগৱত এনেকৈ পঢ়িব নোৱাৰোঁ কিয়নো জগন্নাথ মিশ্ৰই সুদূৰ কন্দৰ্যপা ভাগৱত যেতিয়া শিৰত লৈ পেলাই আহিছিল ছমাহকাল লাগিছিল অসমৰ আলিপুখুৰী বৰদোৱাৰ থানলৈ তেতিয়া কৈছিল যে প্ৰভু ব্ৰহ্ম মুহূৰ্তত কেইদিনো আমি সামাজিক দেখিলোঁ আৰু আজি সিদ্ধান্ত ল'লোঁ যে পূবত আমি জগন্নাথ পূবত জয় জগন্নাথ আছে সেইজনে হৈছে কৃপালগুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা তেখেতৰ হাতত যেতিয়া দিলে গুৰুজনাই দশম ভাগী নিজাৰ দি আদ্যপান্ত অনুবাদ কৰিলে আৰু বঙালী মধ্যেৰী অসমীয়া তিনিটা ভাষা মিশ্ৰণ কৰি ব্ৰজাৱলী ভাষা কৰিলে সকলোৱে ভাগৱত পাঠ কৰিব পৰাকৈ এতিয়া আমাক এবাৰ প্ৰশ্ন কৰিছিলে ডিমৌত শিৱসাগৰ ডিমৌত এগৰাকী আয়ে প্ৰশ্ন কৰিছিল যে আইসকলে ভাগৱত পাঠ কৰিব পাৰে নোৱাৰে তেতিয়া ডাঙৰ জুলুমত পৰিলোঁ আমি যে কেনেকৈ এইটোতো ডাঙৰ কথা কৈ পেলালে এতিয়া আমাৰ শিখসকলে কিন্তু গ্ৰন্থ চাহেব পাঠ কৰে মহিলাসকলে কিন্তু তেওঁলোকৰ অসুবিধাৰ অৱস্থা সম্পূৰ্ণ বন্ধ হ'ব লাগিব আৰু নিয়মত থাকিব লাগিব সংযমত থাকিব তেতিয়া তেখেতসকলক সেই সুৰতে সুৰ মিলাই গুৰুদ্বাৰা গুৰু আসনখনলৈ আমি মনত পেলালোঁ হৃদয়ংগন কৰিলোঁ প্ৰভু কৃপা কৰা একাষাৰ ক'বলৈ এখেতসকলক বিচাৰিছোঁ যদি ভুল ত্ৰুটি হয় ক্ষমা কৰিব আপুনি আৰু ভুল হ'লে আপুনি তেখেতসকলক কৈছে আপুনি কৈ দিব যে এইটো আপোনাৰ হোৱা নাই সেইটো আমি বেয়া নাপাওঁ তেতিয়া কৈছোঁ পাৰিব যিসকল আই মানে আমাৰ সেই ভাগি সম্পূৰ্ণ সমাপ্ত হৈ যায় সেই আইসকলে সংযমত তেওঁ এতিয়া ত্ৰিবস্ত্ৰই পাঠ কৰিব পাৰিব নেকি সিও প্ৰশ্ন কৰিলে তেওঁ ত্ৰিবস্ত্ৰই নোৱাৰে
এই চাদৰখনকে সুন্দৰভাৱে তেখেতে ল'ব, চেলেং গামোচা ল'ব, গামোচা লোৱাৰ পদ্ধতি আছে। কোনো এজনী এখন ডিঙিত গামোচা লয়, সেইখনো পাৰিব, কোনো কথা নাই, কিন্তু গামোচাখন সদ্য তেনেকৈ পাৰি লয়। তে গামোচাখন পাৰি লোৱাৰ কাৰণ আছে, কিয় পাৰি লয়? গামোচাখন আমাৰ ডিঙিত ল'বলৈহে দিছে, সময়ত ক'ম বাৰু আমি। গতিকে তেখেতসকলে পাৰি, তেখেতসকলে চাব অ'কে সুন্দৰ, আপুনি সুন্দৰ কথা কৈছে। তেতিয়া তাত সেই কথাষাৰ মানে কোৱাৰ লগে লগে আমাৰ পাছত এগৰাকী আয়ে পাঠ কৰিছে, তাত ইমান সুন্দৰ পাঠ কৰিছে নহয়। গতিকে সেইকাৰণে কলি যুগটো অন্যায় ধৰ্ম কাটা মাৰা লোচা বেইচাৰে পৰিপূৰ্ণ, কিন্তু কলি যুগতে আকৌ মানৱী তনু ল'বলৈ কাৰণে খোদ ব্ৰহ্মায়ো ঈশ্বৰক খাতে